আমাৰ পাৰ্ট নম্বৰ 5th ভিডিঅ' হয়। ইয়াত আমি পঢ়িম এতিয়া ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপল অন এক্সিয়েল লাইন। তো আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পইণ্ট চাৰ্জ ওলালোঁ, আমি ডাইপল পঢ়িলোঁ, ডাইপল মমেণ্ট পঢ়িলোঁ। এতিয়া ডাইপলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হয় সেইটো পঢ়িম। তো ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে আমি ফাৰ্ষ্টত কি কৰিছিলোঁ, এটা টেষ্ট চাৰ্জ কনচিডাৰ কৰিছিলোঁ আৰু টেষ্ট চাৰ্জটো ভেলু কিমান হয় 1 কুলম ল'ব পৰা আৰু +1 কুলম হ'ব লাগিব, পজিটিভ টেষ্ট চাৰ্জ হ'ব লাগিব। ঠিক আছে, তেতিয়া আমাৰ সুবিধা হয়। তো আমি পি পইণ্টত এটা টেষ্ট চাৰ্জ কনচিডাৰ কৰিলোঁ কিউ নট, আৰু এ পইণ্টত কি আছে -Q চাৰ্জ আছে, আৰু বি পইণ্টত কি আছে +Q চাৰ্জ আছে। তো এই চিষ্টেম দুটা বেচিকেলি কি হয়, ইলেক্ট্ৰিক ডাইপল হয়। কাৰণ ইলেক্ট্ৰিক ডাইপল হ'বৰ কাৰণে কি হ'ব লাগিব, 2 ইকুৱেল এণ্ড অপজিট চাৰ্জ থাকিব লাগিব চিষ্টেমটোত। আৰু এইটো অ'টো কি হয়, চেণ্টাৰ অফ দ্য ডাইপল। এতিয়া য'ত মই এটা ইলেক্ট্ৰিক ফিল্ড ক'ত ওলাম, পি পইণ্টত ওলাম। তো আমি চেণ্টাৰৰ পৰা পি ডিষ্টেঞ্চটো কিমান ল'লোঁ, R ল'লোঁ, আৰু ডাইপল কেইটাৰ মাজত ডিষ্টেঞ্চ কিমান আছিলে, 2A আছিলে। এতিয়া চোৱা, এই -Qটোৱে প্লাছ এইটো পজিটিভ চাৰ্জ হয়, ইয়াক কি কৰিব, এট্ৰেক্ট কৰিব। তো এট্ৰেক্ট কৰিলে সি -Q ইয়াক পুল কৰিব তাৰ ফলে, সেইকাৰণে E1 ভেক্টৰ দিয়া আছে। তো E1 ভেক্টৰ এইটো ইলেক্ট্ৰিক ফিল্ড ডিউ টু -Q চাৰ্জ। তেনেকৈ পজিটিভটোৱে পজিটিভ +Q ইয়াক কি কৰিব, ৰিপালচন কৰিব। সেইকাৰণে এই +Qটোৱে ইয়াক কোনফালে ফ'ৰ্চ এপ্লাই কৰিব, এইফালে কৰিব, সেইকাৰণে এইটো E2 দিয়া আছে, এইফালে দিয়া আছে। তো এতিয়া আমি ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো ওলাব লাগিব। ইয়াত এই চাৰ্জটোৱে দুটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিছে, এটা -Q কাৰণে, এটা +Q কাৰণে। এতিয়া ৰিজাল্টেণ্ট ফ'ৰ্চটো কিমান হ'ব সেইটো ওলাম, মানে আমি ইলেক্ট্ৰিক ফিল্ড ওলাম, ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো ফাইন কৰিম। অ'কে, তো E1, তো আমি E1টো কি লিখিছোঁ, ইলেক্ট্ৰিক ফিল্ড intensity at P due to charge -Q. ওকে, তো আমি অ্যাবসলিউট ভ্যালু লাম, এনেকৈ লাম 1/4πε0 Q/r²। ডিষ্টেঞ্চ কিমান হ'ব, আমি ক'ৰ পৰা ডিষ্টেঞ্চ ওলাম, এৰ পৰা, এ আৰু পি ডিষ্টেঞ্চ ওলাম। এইখিনি কিমান হয়, এইখিনি এ হয়, আৰু ইয়াৰ পৰা এলে কিমান R, তো কিমান হ'ব ডিষ্টেঞ্চ R+A²। অ'কে, না আমি ওলাম ই, আৰু ইয়াৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব, এইটো PB লিখি দিছোঁ, এইটো হ'ব C, ইয়াৰ ডাইৰেকশ্যন হ'ব এলং PC, সেইটো এনেকুৱা। ঠিক আছে, এতিয়া আমি ওলাম E2 ভেক্টৰ, E2 ভেক্টৰ মিনছ হোৱাট, ইলেক্ট্ৰিক field intensity at P due to charge +Q. তো E2 ভেক্টৰ মিনছ কিমান হ'ল, 1/4πε0 Q। ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চ ওলাব লাগে। তো আমি কি কৰিব লাগিব, আৰু এইখিনি কিমান হয়, এইখিনি এইখিনি ডিষ্টেঞ্চ A হয়, আৰু ইয়াৰ পৰা ইয়ালৈ কিমান আছিলে, R আছিলে, আমি R-A পাতি দিম, R-A। এইটো ডাইৰেকশ্যন কেনেকুৱা হ'ব, এলং PB। তো ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড ল'ব লাগিব এতিয়া, ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড ই ভেক্টৰ ইকুৱেল টু কি হ'ব, E2 মাইনাছ আমি E1 ল'ম। অ'কে, তো 1/4πε0 Q R-A², 1/4πε0 Q/R+A²। অ'কে, তো আমি Qটো কমন পাৰিলোহেঁতেন। ঠিক আছে, এবাৰ কৰি দিম এইটো। ঠিক আছে, এইখিনি এই Qটো কমন ল'লোঁ। অ'কে,
r minus a whole square minus 1 by r plus a whole square ঠিক আছে তো q by 4 pi epsilon naught এখানে কিমান হ'ব r minus a কমন LCM ল'ব লাগিব নহয় r minus a r plus a লিখি দিলো তো r plus a whole square minus r minus a whole square bracket ঠিক আছে বুজি বুজি পাই গৈ আছে তো q by 4 pi epsilon naught এখানে কিমান হ'ল r square minus a square whole square এটা হ'ব এখানে কৰিলে আমি কৰিলে কি হ'ব সো ডাইৰেক্ট কৰি দিম এটো 4ar হ'ব ঠিক আছে এখানে সলভ কৰি দিটো ল'ব কোন পইচা তোমালোকে মই নকৰো আৰু ঠিক আছে ওকে তো এইখিনি হ'ল নেক্সট স্টেপত চাবা কি হয় আমি অলপমান এইটো সিম্পলিফাই কৰি দিম q 4 pi epsilon naught r square minus a square whole square আমি 4a পাছটো 2a into 2r লিখি দিলো তাই আমি q আৰু 2a কি আছিল ডিসটেন্স বিটুইন টু ডাইপল আৰু q মানে কি আছিল চাৰ্জ তো q আৰু 2a ইনটু কৰিলে কি হয় ডাইপল মমেন্ট লাইছিল নাই তো 4 pi epsilon naught কিন্তু কি হ'ল 2r r square minus a square whole square বুজিলা এতিয়া তোমালোকে চোৱা মই কৈছিলো যে ডাইপল কেইটাৰ মাজত এইটো ডাইপলৰ মাজত ডিসটেন্সটো বহুত বেছি স্মল হয় তো 2a কম্পেৰিজনত r টো বহুত বেছি ডাঙৰ হয় বিগাৰ নাম্বাৰ হয় r টো ঠিক আছে তো আমি কি কৰিব পাৰো আমি এই a স্কয়াৰটো আমি ক্যান্সেল কৰিব পাৰো নেগলেক্ট কৰিব পাৰো কেনেকৈ বিকজ এই a ভ্যালুটো বহুত সৰু হয় r তছে সো আমি কেনেকৈ লিখিব পাৰো p 4 pi epsilon naught 2r এটো r to the power তো এতিয়া আমি এটো r আছিল এটো r to the power 4 ক্যান্সেল যাব তো কিমান থাকিলে 2p 4 pi epsilon naught r cube ওকে এটো মই ভুলিছিল আৰু এটো কি 2p ওকে 2p 4 pi epsilon naught r cube তো এটো কি হয় ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপল এট এন এক্সিয়েল পয়েন্ট মানে সাপোজ এটো ডাইপলটো আছে minus q plus q তো এক্সিয়েল পয়েন্ট মানে কি হয় এই ডাইপল দুটা কানেক্ট কৰা লাইন ডালত আমি কি ল'ব লাগে ইলেক্ট্ৰিক ফিল্ড সাপোজ এটো কি পয়েন্ট হয় p পয়েন্ট তো এই p পয়েন্টত ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ইকুয়াল টু 2p 4 pi epsilon naught r cube ওকে 1 by r cube তো এতিয়া আমি কি উলাম আমি নেক্সট ভিডিওত কৰিম ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপল at an equatorial line এতিয়া সাপোজ এইটো কি আছে ডাইপল আছে এটা ইকুৱেটৰিয়েল লাইন কোনটো হ'ব এই লাইনডালক কি বুলি কোৱা হয় ইকুৱেটৰিয়েল লাইন মানে ডাইপলক কানেক্ট কৰা লাইনডালৰ লগত আমি যদি এডাল পাৰপেন্ডিকুলাৰ লাইন ড্ৰ কৰো তাক কি বুলি কোৱা হয় ইকুৱেটৰিয়েল লাইন বুলি কোৱা হয় তো এই ইকুৱেটৰিয়েল লাইনৰ যিকোনো এটা পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ফাইন্ড কৰিম ঠিক আছে থ্যাংক ইউ